আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ? ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনাক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। তো বন্ধুসকল, ফাইনেলি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ আৰু বহুত ব্যস্ততাৰ মাজত আছিলোঁ। মই এইটো কাৰণে ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই, ৰিভিউ দিব পৰা নাই, এইটো কাৰণে মই দুখিত। কিয়নো ইমান ব্যস্ততাৰ মাজত থকাৰ পিছতো মই আপোনালোকৰ আজি ভিডিঅ'টো মই ঘপককৈ দিবলৈ আহিছোঁ। এইটো বহুত এক্সাইটেড হৈ আছে, মোৰ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। এইটো আচলতে আপোনালোকে সকলোৱে গম পায় বৰ্তমান হলত কোনখন চিনেমা লাগি আছে, বিদ্ৰোহ ভাই। হয়, একচুৱেলি মই ব্যস্ততাৰ মাজত থকাৰ কাৰণে মই ৰিভিউটো দিব পৰা নাই, যদিও মই অকণমান লেটকৈ আপোনালোকক ৰিভিউটো দিবলৈ ওলাইছোঁ। সেইটো কাৰণে বেয়া নাপাব আপোনালোকে। এতিয়ালৈকে চাগে বহু সংখ্যক মানুহে চিনেমাখন চোৱা নাই আৰু বহু সংখ্যক চাগে মানুহে চিনেমাখন চাইছে। যোনে যোনে চাইছে এইটো এটা আপোনালোকে কমেণ্ট কৰি পিনি জনাব যে আপোনালোকে চিনেমাখন চাই পিনি কেনেকুৱা পালে, ঠিক আছে? তো আচলতে মই চিনেমাখনৰ আগত প্ৰি ৰিলিজ যেতিয়া হৈছিলে মই তেতিয়াই মানে আচলতে চিনেমাখন চাবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আচল মেইন কথাটো হৈ গ'ল যে সিহঁতে মোক ইনভাইটে নকৰিলে। চৰি, এনেই জকিং কৰিছোঁ। আচলতে আজি বিদ্ৰোহ ভাই চিনেমাখনৰ ওপৰতে কমপ্লিট ভিডিঅ'টো মানে ৰিভিউ কৰিম বা আলোচনা কৰিম। তো এই ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেন্তে ষ্টেপ বাই ষ্টেপ সকলোবোৰ কথা গম পাব। তো অলপ দেৰি নকৰি পিনি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ যে মোৰ ভিডিঅ' মোৰ ন'টিফিকেশ্যন সকলো চেকত পাই থাকে। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাইনেলি কথা হৈ গ'ল যে বিদ্ৰোহ ভাই চিনেমাখন বৰ্তমানলৈকে হলত লাগি আছে। বহুত সংখ্যক মানুহে চাগে চালে, আৰু যোনে যোনে চিনেমাখন চালে সিহঁতে নিশ্চয় এটা কমেণ্ট কৰি জনাব যে চিনেমাখন চাই পিনি কেনেকুৱা পালে, ঠিক আছে? এতিয়ালৈকে মই চিনেমাখন চোৱা নাই, মই চিনেমাখন চাবলৈ যাম। আচলতে চিনেমাত পূৰা হাউচফুল হৈ আছে, সেইটো কাৰণে মই গৈছিলোঁ, টিকেট নাপালোঁ। আৰু নেক্সট মানে মই আপোনালোকে যেতিয়ালৈকে ভিডিঅ'টো আপলোড কৰিম তেতিয়ালৈকে চাগে মই চিনেমাখন চাই আহিলোঁ, ঠিক আছে? তো আৰু মই চিনেমাখন চাই আহি পিনি চিনেমাখনৰ ওপৰত কমপ্লিট আপোনালোকক ৰিভিউটো মই জনাই দিম। তো বন্ধুসকল, ফাইনেলি আমি এতিয়া ৰিলিজ হৈ গ'ল সেইটোৰ বিষয়ে আৰু আমি কথাটো পাতিম। আচলতে আপোনালোকে চিনেমাখন যদি চাবলৈ যায় তেন্তে বিদ্ৰোহ ভাই চিনেমাখন টোটেল আপোনাৰ যোনটো কষ্ট আছিলে সেইটো হ'ল 1.5 কোটি টকাৰ এখন চিনেমা হয়। আচলতে চাব গ'লে আছামিজ চিনেমা এখন যদি 1.5 কোটি টকা খৰচ কৰিছে, বহুত বেছি টকা খৰচ কৰিছে। কিয়নো 1.5 কোটি টকা এটা খৰচ কৰি পিনি চিনেমাখন বনালে এইখন চিনেমা বেয়া হ'ব বুলি নালাগে। তো যিয়ে নহওক আপোনালোকে চাওক, আজি SCV যোনটো টীম আছে সেই টীমটোৱে বিদ্ৰোহ ভাই চিনেমাখন বনাইছে। আৰু ইয়াৰ আগতে ৱেব ছিৰিজ বনাইছিলে বিদ্ৰোহ ভাই নামৰে। তো আপোনালোকে যে ৱেব ছিৰিজটো চোৱা নাই তেন্তে চাই ল'ব পাৰে, আৰু ৱেব ছিৰিজটো চাই পিনি চিনেমাটো চালে বেছি বেষ্ট পাব, বেছি ভালকৈ বুজি পাব মই ভাবিছোঁ, ঠিক আছে? তো আপোনালোকে চাওক যে SCV টীমে কিন্তু ইয়াৰ আগতো ৰঘুপতি চিনেমাখন বনাইছিলে। ৰঘুপতি চিনেমাখন কিমান ছুপাৰ ডুপাৰ হিট মাৰিছিলে সেইটো আপোনালোকে অলৰেডি জানে বা চিনেমাখন চাইছে, গম পায় চিনেমাখনৰ বিষয়ে। তো সেইটো টীমে যেতিয়া এনেকৈ বেলেগ চিনেমা এখন বনাইছে, এই চিনেমাটো একচুৱেলি বেয়া হ'ব নালাগে। এতিয়ালৈকে মই মানে যিখিনি কথা শুনিছোঁ, বোলে যিমান ডাঙৰ চেলিব্ৰিটি হওক, গোটেইখিনি চেলিব্ৰিটিয়ে মানে বহুত ভাল ভাল ৰিভিউ দিছে বা ভাল কথাই কৈছে চিনেমাখনৰ বিষয়ে, একো বেয়া নহয়, বহুত ভাল লাগিছে বুলি চিনেমাখন কৈছে। একচুৱেলি ভাল হ'ব লাগে চিনেমাখন। আৰু মই ফাইনেলি চিনেমাখন চাই আহি পিনি তাৰপিছত মই আপোনাক চিনেমাটো সঁচাই ভাল লাগিছে নে বেয়া লাগিছে মই আপোনালোকক ৰিভিউটো জনাই দিম। আৰু আপোনালোকে যোনে যোনে চাইছে সিহঁতে কেনেকৈ পাইছে কমেণ্ট কৰি পিনি ভিডিঅ'টোৰ মাধ্যমত মোক জনাব। আচলতে ইমান কষ্ট কৰি পিনি যেতিয়া নেকি আছামিজ চিনেমা এখন বনাইছে, নিশ্চয় চাব লাগে, আৰু তেনেকৈ চাইও আছে বৰ্তমান। আৰু ছাপোৰ্ট কৰিব লাগে আছামিজ ইণ্ডাষ্ট্ৰীক, তেতিয়া আছামিজ ইণ্ডাষ্ট্ৰী আৰু ইয়াতকৈ লেভেল আপ হৈ যাব পাৰিব। নিশ্চয় একদিন গৈ পিনি মানে ধৰক চাউথ বা বলীউডৰ অকণমান হ'লেও ইমান টক্কৰ দিয়াত হৈ পৰিবগৈ। তো যিয়ে নহওক, আপোনালোকে যোনখিনি চেলিব্ৰিটি যিখিনি কথা কৈছিলে, মই সেইটো অন্য এটা ভিডিঅ'ত আপোনালোকক গোটেইখিনি কথা মই জনাই দিম। আচলতে সুব্ৰত দায়ে মানে এনেকুৱাই ডাইৰেক্টিং কৰে বা আপোনালোকক হেৰি কৰাই ন, চিনেমাটো মানে চাবলগীয়া বনাই দিয়ে আচলতে। আপোনালোক বেকগ্ৰাউণ্ড মিউজিক কওক চিনেমাখনৰ, ট্ৰেইলাৰটো চালে গম পাব, বেকগ্ৰাউণ্ড মিউজিকখিনিয়ে চাব কি বঢ়িয়া লাগিছে, এডিটিং আৰু তাৰপিছত গৈ পিনি আপোনাৰ ভিজুৱেলখিনি, মানে কালাৰ গ্ৰেডিং, গোটেইখিনি মানে একদম বঢ়িয়া পাৰফেক্ট যেন লাগিছে মোৰ ট্ৰেইলাৰত। আৰু ট্ৰেইলাৰটো এনেকুৱা ষ্টাইলত বনাইছে আপোনালোকে, ট্ৰেইলাৰটো চাই পিনি চিনেমাটো ক'ৰ পৰা কিত গৈছে একো মানে বুজি নাপাব। যোনে যোনে চিনেমাটো চাইছেতো চাইছেই, আৰু যোনে যোনে চোৱা নাই মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে আছামিজ চিনেমাখন, ভাল চিনেমা এখন আহিছে, আপোনালোকে যাওক আৰু চাওক। আৰু মই চিনেমাখন চাই পিনি আপোনালোকক কমপ্লিট ৰিভিউটো দিম। আৰু ভিডিঅ'টো মই বেছি টানি নাথাকোঁ, দীঘল নকৰোঁ,
কাৰণ ইয়াৰ পিছত মই আৰু বেলেগ এটা ৰিভিউ বনাবলৈ আছে চিনেমাখন চাই পিনি। তো আজিলৈ ইমানটো ভিডিঅ'টো এৰিছোঁ। যদি ভিডিঅ'টো চাই পিনি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা মনত কৰিব, ছাবস্ক্ৰাইব মোৰ চেনেলটো এইটো কাৰণে কৰক যে মই ইয়াৰ পিছত চিনেমাখনৰ কমপ্লিট ৰিভিউ মই আপোনালোকৰ ওচৰত লৈ আহিম। যদি আপোনালোকে চোৱা নাই বা নাচাওঁ বুলি ভাবিছে তেন্তে মোৰ চিনেমাখন চাই যেতিয়া ৰিভিউটো মই আপলোড কৰিম কমপ্লিট চিনেমাখনৰ, তাৰপিছত আপোনালোকে কিন্তু ভাল হৈছে নে বেয়া হৈছে ডিচাইড কৰি পিনি নিজে কৰি পিনি চাব। আৰু মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম যে যাওক চিনেমাখন চাওক, আছামিজ চিনেমাৰ পৰা আছামিজ চিনেমা হিচাপে আছামিজ ইণ্ডাষ্ট্ৰীক আপোনালোকে ছাপোৰ্ট কৰি যাব লাগে। এইটো কাৰণ অসমীয়া আমাৰ নহয় জানো, তেতিয়া আমাৰ অসমীয়া চিনেমা জগতটো আৰু আগবাঢ়ি যাব। তো আজিলৈ এৰিছোঁ, পুনৰ লগ পাম এটা ভিডিঅ'। তেওঁলোকে ভাল থাকক, সুস্থ থাকক, টাটা বাই বাই, টেক কেয়াৰ, জয় আই অসম। ভগৱান দে ভগৱান ফুলাই দে, কপালখন ফুলাই দে, কপালৰ ভিতৰত টকা অকণ ভৰাই দে।